মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুই নিশ্চয় ভাল স্বাগতম জনাইছো মোৰ মানুহটো চেনেললৈ বলক আজি ভিডিঅ'টো আৰম্ভ কৰো তো গাইছ মানে আজি ইন্ট্ৰটো মানে নিহাই দিছে মই নিহাহঁতৰ ঘৰত আছোঁ বঢ়িয়াকৈ আহি কৰি মানে আজি গায়ক চায়ক আহিব বুলি কৈছে মানে নিমন্ত্ৰণ দিছে শহু বুঢ়াহঁতৰ ঘৰত পূৰা নিহা বহি আছে এইফালে পূৰা আইতা জুই পুৱাই আছে এইটো মাঘৰ মাঘৰ মাহ পোৱা নাই এতিয়া বৰ্তমান পুহ মাহ জাৰত পৰা আইতাই জুই পুৱাই আছে এইফালে নিহা এইফালে বগী তাৰপিছত এইফালে মই এইফালে নিহাই মানে ইন্ট্ৰটো দিছে আজি মানে তথাপি অকণ চকণ হৈছে ফেকটো কাটি কাটি বনাই থাকিব লগা হৈছে তো মানে ভেলাঘৰত যাম চাগে আমি আপোনালোকে চাই থাকিব দেই আজি ধুনীয়া সাৰপ্ৰাইজ এটা আছে হয় নি তো বেয়াই আজি ব্লগাৰ মানে বেলেগ ষ্টাইলত কথা ক'বলৈ কাজে মানে না ফুৰ্তি লাগি আছে Are you comedy me? ফুৰ্তি লাগিছে আজি নিজৰ ঘৰত আহিছে যে গাইছ মানে নিজৰ ঘৰত অহাৰ কাৰণে মানে ফুৰ্তি লাগিছে বুলি ক'বলৈ মই মানে একদম পূৰা টুপি চুপি লগাই লৈ আহিছোঁ আজি মানে ব্লগটো সন্ধিয়া হৈ গ'ল আৰম্ভ কৰা হয় নাই এটা বঢ়িয়া লাগিব আজি আপোনাৰ যাবি না নাযা গায়ক চাবা ঠাণ্ডা আইতা আছে মই আজি মানে ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে চাই থাকিব মানে ৰাতি হৈ গ'ল ভিডিঅ'টো আৰম্ভ কৰিবলৈ পাউডাৰ বেলেগ বগা থাকিছোন ভাল লাগিছে না ভাল মেকআপ আৰ্টিষ্ট লৈ আহিছে এইবিলাক বহুত মেকআপ আৰ্টিষ্ট তুমি কৈ দিলা নাই সাৰপ্ৰাইজ নাই দে বোলো লগাই ল Gucci gang, Gucci gang, Gucci gang, Gucci gang, Gucci gang, Gucci gang, Gucci gang. Spread their racks on new chain. My bitch love do cocaine. হেৰি আছিলে ৰঙা হেৰি আছিলে কক দে জানো সোমাবা আইতা নাযা নাযা কাইলৈহে যাম ব'লা এতিয়া হৈ গ'ল কি দখলা দখলি কথা আনিছে নাই ক'ত বগী নাই ভালে আছে মোবাইলতহে বেয়া দেখিছে হয় নি কৈ দিয়া আকৌ কি ছাৰপ্ৰাইজ সাৰপ্ৰাইজ এই ওপৰে ওলাইছে ওলাই আছে নাতিনীয়ে ওলাই আছে মোৰ মোবাইলত গ'লেগে দেখা পাব ব'লক আপোনালোকে ডেকা ল'ৰা হ'ল না তো গাইছ নিহাৰ মেকআপ চেকআপ হৈ গ'ল হৈ কৰি এতিয়া ওলাই আহিছোঁ ভেলাঘৰলৈ বুলি গোটেইখিনিয়ে তো এতিয়া আহি পাই গৈছোঁ ভেলাঘৰ প্ৰথমতে আহিলোঁ পিঠা বনাই থকা দেখি গ'লোঁ পিঠা পনা বনাই আছে গায়ক উপস্থিত হ'ব আৰু মানে আৰু অলপ পাছত মানে NKTV নিউজ চেনেল এটা আহিছে তো সকলো নিয়ন নিলিম আৰু কোনোবা আহিব বুলি কৈছে সকলোবোৰ আহিব মানে তো দেখিছেই ভেলাঘৰটো কি সুন্দৰকৈ বনাইছে ৰাইজ সমাগত হৈছে আমাৰ তিৱা জনজাতি আমাৰ আৰম্ভ হ'বলৈ গৈ আছে বৰ্তমান আপোনালোকে চাই থাকক ভিডিঅ'টো এনজয় কৰি থাকক সেইখিনি ভিডিঅ'টোত মানে ভইচ অভাৰ কৰিব লগা হৈছে বহুত মাত বোল থাকে যে সেইকাৰণে মানে ভইচ অভাৰ কৰি দিছোঁ আপোনালোকে এনজয় কৰি থাকক আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব
gale pele rigare I got the pete rigare nina ni dau ba we pato sari sagai bo paso suayo ago lagai bo ago suayo paso lagai bo ঐ মাঘৰ বিহু আহিল মইনা এইফালে দেখিব পাৰিছে নহয় নিহা মোৰ মেডাম মানে শ্ৰীমতী খোপাত লৈ আছে ফুল নীলা নীলা কপৌ ফুল নহয় এইটো মানে কিবা এটা ফুল লৈছে আৰু মাইকে ঠিক কৰি দিছে কাপোৰ কানি সি বোলে কুমাৰ ভৱেশৰ গানত ডান্স কৰিব পৰা মুখত মিচিকে হাঁহি লৈ গৈ আছে এইফালে মানুহৰ মাজে মাজে আৰু ভেলাঘৰটো দেখিছে নহয় কিমান সুন্দৰকৈ বনাইছে আমাৰ বৰ্তা ভগৱান সেনাপতি তো ভগৱান বুলিবই লাগিব তো এইফালে আছে অনুপম চক্ৰৱৰ্তী NKDV সাংবাদিক তো বেছ ভাল লাগিছে এইফালে আছে জনপ্ৰিয় শিল্পী কুৰ্তি বৰ্ড লৈ গীত পৰিৱেশন কৰি আছে মোৰ শ্ৰীমতী ডান্স দি আছে একদম কাষতে আছে জুইকুৰা সকলো ৰাইজে মিলিজুলি ডান্স দি আছে মোৰ ভাল লাগিছে মানে এনেকুৱা পৰিৱেশত সকলোৱে ভাল লাগে আমাৰ তিৱা পাৰ্টিসকল একদম পূৰা কঁকাল ভাঙি ভাঙি আমাৰ ভেলাঘৰটো সুন্দৰ দেখিছে ৰাইজ একদম পূৰা আমাৰ নিহা একদম নিহাক দেখা ওচৰৰ পৰা দেখা পোৱা ভাল লাগিলে হয় আপোনালোকে কৰি থাকক ভাত নোযোৱা Hinu sawonire salamu তো গাইজ আমাৰ অতিকৈ জনপ্ৰিয় কুমাৰ ভৱেশ দাক দেখিছে আপোনালোকে নাযাবা নাযাবা গানটি পৰিৱেশন কৰা এইজনেই মহান এতিয়া গাঁৱলীয়া ভাষাত হয় পিতি মাৰু নিয়াটো আৰু দেউতাকে কয় পিতাকে কয় মাৰাজি
পঢ়া হৈছেনে? দুটা গীত নয়ন অভিনেতা কিন্তু গীতো গাই আজি মোৰ অনুৰোধত দুটা গীত গাব নহ'লেতো খুব ভাল গীত গায় ই আকৌ গায়কেই বনি যাব কমপ্লিট দেই ঠিক আছে আমি তোমাৰ গানটো আগে শুনি লওঁ দোষ ঠিক আছে মাইক্ৰফোনটো কি কৰিলা ঠিক আছে ফটো পিছত ঠিক আছে গৈছো আয়োজন কৰোঁ যিহেতু আমি বগালী খাবলৈ ঘৰলৈ যাওঁ গুৱাহাটীৰ পৰা নাহৰকটীয়ালৈ চাচনিলৈ যাওঁ ৰাস্তাত সদায় ভেলাঘৰবিলাক চাই যাওঁ আৰু যেতিয়া দেখা পাওঁ ইয়াৰ পৰাই আৰম্ভ হয় সেই ভোগালীৰ যিটো ভোকটো পেটত আৰু বাঢ়ি যায় আৰু গতিকে সৌভাগ্য ঘটিলে আজি NKTVৰ মজিয়াত আৰু অনুপম দাৰ মৰমত আপোনালোকৰ ওচৰলৈ আহিলোঁ খুব ভাল লাগিলে আৰু হয়তো আৰু আপোনালোকৰ ইয়াতে ওচৰতে আছে জোঙল নাঙল জোঙাল বলৰ কথা ওলাওঁতে মই জীৱনৰ প্ৰথম 2000 চন আছিলে 2001 চনত পাহৰিলোঁ মই ইয়াত শ্বুটিং কৰিছিলোঁ আমাৰ আপোনাৰ নয়ন নিৰ্বাণ বৰুৱা ডাঙৰীয়াৰ পৰিচালনাৰ মোৰ প্ৰথম অভিনেত্ৰী আছিলে আইনী বৰুৱা চাগে আপোনালোকৰ ঠাইৰে অভিনেত্ৰী গতিকে তাইৰ লগত মই প্ৰথম অভিনয় কৰিছিলোঁ ইয়াতে গতিকে আটাইবিলাক অকণমান সজীৱ হৈ গৈছে সেই সময়বিলাক যি হওক কিন্তু আজি আহি ভাল লাগিলে সদায় দেখা পাওঁ দেই আৰু আপোনালোকে এইটো ভাল লাগে কি বৰ্তমান সময়ৰ যি পৰিস্থিতি সেই বিষয়বস্তুটোক আপোনালোকে এটা ভেলাঘৰে সেই কথাবিলাক ৰাইজক ক'ব বিচাৰে আৰু তাৰ যিজন আঁৰৰ মানুহ তুমি চিনি পোৱা ভাল মোৰ মতে ভগৱান সেনাপতি যিজন মানুহৰ নিৰলস প্ৰচেষ্টা যোৱা 14 বছৰ ধৰি এই কাম সম্পাদন কৰিছে ভগৱান দাগাৰে উমাল হাত চাব আৰু এনেকুৱা ধৰণৰ শিল্পী আছে আমিবিলাক শিল্পী নহয় দেই আমি শিল্প কৰ্মৰ লগত জড়িত এজন ব্যক্তি হয় প্ৰকৃত অৰ্থত শিল্পী সেই ভগৱান দাহঁতৰ নিচিনা মানুহ গতিকে তেখেতসকলৰ নিচিনা শিল্পী থকাটো দৰকাৰ আৰু তেতিয়াহে আমি অসমখন আগুৱাই লৈ যাব পাৰিম আৰু বিশেষ অনুপম দাৰ নিচিনা আৰু আমাৰ অনুপম দাৰ লগতে আমাৰ অনুপম দাৰ নিচিনা আমাৰ সাংবাদিক থকা দৰকাৰ যি সঁচা অৰ্থত মাটিৰ লগত থকা মানুহ তেখেতে জানে যে অসমখন কি আমাৰ অসমৰ মানুহে কি বিচাৰে অসমৰ মানুহৰ মৰম কি গতিকে সঁচা অৰ্থত এক অনুপম দাই সেই মানুহৰ হৃদয়ংগম কৰিব জানে সেই গতিকে গাঁৱে গাঁৱে অনুপম দা সদায় সোমাই যায় আৰু মনৰ কথাবিলাক বুটলিবলৈ চেষ্টা কৰে গতিকে এই ক্ষেত্ৰত অনুপম দালৈ এটা উমাল হাত চাব অনুপম দা হয়তো তেখেতে আজি NKTV কৰ্মৰত যেই হওক কিন্তু তেখেতক প্ৰকৃত অৰ্থত তেখেতে এজন মই ক'ব বিচাৰোঁ এজন প্ৰকৃত সাংবাদিক যি চহা সাংবাদিক ক'বলৈ গ'লে যাৰ চহা মানুহৰ ভিতৰলৈ যায় চহা মানুহৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰে আৰু সেই কথাবিলাকে ৰাইজৰ আগত প্ৰকাশ কৰিবলৈ সদায় তেখেতে বিচাৰে আৰু অকণমান দেৰি আগতে আহিলোঁ কুমাৰ ভৱেশ দাই ডাঙৰীয়াই খুব সুন্দৰকৈ গীত পৰিৱেশন কৰি আছিলে আপোনালোকে সুন্দৰভাৱে তেখেতৰ গীতৰ লগে লগে নাচিলে কুমাৰ ভৱেশ দাৰ মই খুব ডাঙৰ ফেন
যেতিয়া তেখেতৰ নাযাবা নাযাবা আহিছিলে, নাযাবা কুমাৰৰ বাবে যে আছেনে গ'ল গ'ল নাযাবা নাযাবা আহিছিলে, তেতিয়া আমি খুব সৰু। নাযাবা নাযাবা বুলি ক'লে মানে চবেই নাচিছিলে, বিহাৰী হওক মাৰোৱাৰী হওক, কোনো অসমীয়া অনা অসমীয়া চবৰ গাতটো ভাঙি যায় নাযাবা নাযাবা যি হওক। বহুত দিনৰ মূৰত তেখেতক লগ পালোঁ আৰু সেই মঞ্চ এই NKTVৰ মজিয়াতে খুব ভাল লাগিলে। আৰু নৱবৰ্ষৰ 2024 বৰ্ষত আপোনালোকৰ আটাইৰে মনোকামনা সফল এটা বছৰ হিচাপে পৰিগণিত হওক। সন্মুখত ভোগালী আৰু মাঘৰ গুণগুমনি, গতিকে আটাইৰে দিনবোৰ সুফলে যাওক আৰু মানে সোণগুটি ধাননি নয়নে এনেকেই কথা কয়, সেইকাৰণে নয়নৰ নাম দিছো মই অমায়িক, কথা কওঁতে মাইক নালাগে। আৰে বাবু, কিন্তু মোৰ এটা প্ৰশ্ন আছে, এটা প্ৰশ্নৰ পিছতে আমি গানত যাম। দুটা প্ৰশ্ন কৰোঁ। দুটা প্ৰশ্ন নকৰোঁ, ইমান সময় তই কথা কৈ আছে, কাৰণটো হৈছে মই যাতে প্ৰশ্ন কৰি দুটা প্ৰশ্ন এইগোটেই কৰিব বুলি কৈছোঁ। মই প্ৰথমটো ভাল লাগিলে। মোৰ প্ৰথম প্ৰশ্ন, মাঘত মামনিৰ বিয়া, এই চিনেমাখনত তুমি এক্টিং কৰিছা নেকি? মই নাই কৰা। মাঘত মামনি বিয়া, কিন্তু মাঘত নয়নৰ বিয়া কেতিয়া হ'ব এইটোতো ডাঙৰ। ঠিক আছে, এখন চিনেমা হৈ গ'ল মাঘত মামনিৰ বিয়া, ই বেটা কেতিয়া বিয়া কৰাব এতিয়া? কেতিয়া মাঘত নয়নৰ বিয়া হ'ব? এইটো এটা ডাঙৰ প্ৰশ্ন, হয়নে? হয়নে? বিয়া বাৰুবিলাক হৈ থাকিব, মাঘ আহিব, ফাগুন আহিব, আকৌ বহাগ আহিব নহয়। কিন্তু আমি কামবিলাক কেতিয়া কৰিম নহয়? আমাৰ কণ কণ ভাইটিসকল ডাঙৰ হ'ব লাগিব, বিহু মাৰিব লাগিব, হয় নাই? নাহৰকটীয়াৰ চাচনিৰ এইজন মানুহ আজীৱন এনেকৈয়ে ডেকা হৈ থাকিব যেন লাগিছে মোৰ। কৰা বন্ধুসকল, ভাল ছোৱালী এজনী ৰহাৰ চোৱা, মোক যোগাযোগ কৰা। ইয়াৰ মাকে মোক কৈ থৈছে মই জোৰ জলুম ইয়াৰ ঘৰত সোমোৱাই দিম, হ'বনে? আচলতে অনুপম গাঁৱতে খুব বেয়া পায়, খুব মানে তেখেতে 30টা বসন্ত মানে নগৰ গোটেই তেখেতে মানে সেই সাংসাৰিক হ'ল। গতিকে আমি যে এনেকৈ থাকোঁ বেয়া পায়, হিংসা কৰে, ভাল কথা কৰে, হিংসা কৰে। গতিকে মই কাক ভাইটিসকলে সেই গীতটো শুনিছে বা নাই শুনা। আৰু দ্বিতীয়তে এখন মোৰ ছবি আহিছিলে 2022 নৱেম্বৰ, 4 নৱেম্বৰ, বন্ধু আহিছিলে, বন্ধু কোনোবাই চাইছে। সেই আটাইকেইটা গীত আচলতে প্ৰথমবাৰৰ কাৰণে মই সেই গীতটো এটা ট্ৰেক এটা বনাই আনিছিলোঁ। বেলেগ বেলেগ ঠাইত মই গীতটো পৰিৱেশন কৰিছোঁ, কিন্তু এইবাৰ 4টামান গীত একেলগে সংযোজন কৰি গীতটো মই কৰি আনিছোঁ। গতিকে কেনেকুৱা পায় আপোনালোকে মই চেষ্টা কৰিম দেই। একদম পাতলীয়াৰ পৰা আৰম্ভ কৰি শেষ কৰিম। We are superstars, way too far, way too far. We've got our dreams, shining stars. ভইচ দি দিব লাগিব, এইকেইটা যে ভইচ দিয়ে যে এনেকৈ ভইচ দিব লাগিব। উঠিছাওঁ না নাই তুমি এনেকৈ উঠাবা দিছাওঁ তোক উঠি, এইটো ওচৰৰ পৰা উঠাব নোৱাৰিলি।
কি উঠালি তইহে জান আন্ধা গাড়ী নাই ন ৰাতি 10:30 কেইটা 10:35 ডিজিটেল বেগ মাৰিছে তো গাইছ চাহ আহিলোঁ গায়ক নয়ন নীলিম ছয় সকলোকে চাহ আহি বৰ্তমান ঘৰলৈ তিলৰ লাডু খাইছোঁ সন্ধিয়া ৰাতি 10:30 11 বাজি আৰু 10 মিনিট আছে মানে তাত দেখুৱাইছিলে যে এইবিলাক তিলৰ লাৰু শুকান পিঠাবোৰ দেখুৱাইছিলে যে একদম ভাগত পালোঁ যে লৈ আহিলোঁ তাইতে জুতি লৈ আহি আছোঁ হয় নেকি বৰ আজিকালি নিহা কেমেৰা আগত কথা ক'ব পৰা হৈছে দেই গাইছ মানে পোৱা তো গাইছ মানে ব্লগটো আজি মানে এনেকুৱাই হ'ল মানুহ বহুত থাকিলে মানে একদম নিজৰ নিচিনা ফটো কিছুমান উঠালোঁ ভিডিঅ' চিডিঅ' বনালোঁ তো ভাল লাগিলে লাইক চাই ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে গুড নাইট শুভৰাত্ৰি 12টা বাজিলে আৰু হয়নে কিবা এটা কৈ দিয়া ভোগালী বিহুলৈ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনালোঁ যাতে আপোনালোকৰ বেয়া দিনকেইটা ভালকৈ যাওঁ বিলাক খুব দিছে তো গাইছ ইমানে গুড নাইট